টকা 10,000 লাগিব, নহ'লে আপুনি চৰকাৰী ঘৰৰ টকা নাপাব। হয়, দুখীয়াৰ ঘৰত দুৰ্নীতিগ্ৰস্ত জনপ্ৰতিনিধিৰ চকু। পিছে কোন এই দুৰ্নীতিপৰায়ণ ৱাৰ্ড সদস্যা? জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন। হয়, দক্ষিণ কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত জৰহিমুলি গাঁও পঞ্চায়তৰ 2 নং হাঁহচৰি ৱাৰ্ডত অৰাজকতা চলাৰ অভিযোগ উত্থাপন হৈছে। ৱাৰ্ডখনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ লাভ কৰিছিল কেৰামত আলীয়ে। ইপিনে কেৰামত আলীৰ চৰকাৰী ঘৰ নিৰ্মাণৰ বাবদ ৱাৰ্ড সদস্য শুকুৰী বেগমে দাবী কৰিলে 10,000 টকা। কিন্তু কেৰামত আলীয়ে টকা নিদিয়াৰ বাবে শুকুৰী বেগমে চৰকাৰী ঘৰ নিৰ্মাণ বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। কথাটো হ'ল, যদি কেৰামতে যদি চেক্ৰেটাৰীক আৰু মহিলাক যদি পইচা দিয়ে, এই কমপ্লেইনটো কেৰামতেহে কৰিব। এইটোতো ইয়াৰ মেম্বৰৰ কোনো কথা নাই। মেম্বৰে সম্পূৰ্ণ মিছা কথা কৈছে, ভিত্তিহীন কথাটো। এই ঘৰটো দেওঁতে আৰু দাঁৰ কৰি কিনি ঘৰটো দিছে। বহুত মানুহৰ পৰা পইচা লৈছে, দোকানত বাকী আছে, আৰু কাঠৰ দোকানত, টিনৰ দোকানত, গিটি চিমেণ্টৰ দোকানত বাকী আছে। এই ইয়াৰ ঘৰটো হৈছে সৰু হয়। চৰকাৰী স্কিমটো যি স্কিমত ফুল ৱাল দিলে সৰু হয়। ইয়াৰ এটা ল'ৰা এটা ছোৱালী আছে। ছোৱালীটো এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। ঘৰৰ প্ৰয়োজন, বৰষুণৰ সময় আহিল, সেইকাৰণে এই শ্বৰ্টকাট কৰি সাফলত দিছে। আৰু সাফলটোতো দিব পাৰে, চৰকাৰী ঘৰ সাফলত দিব পাৰে। আৰু চকুৰি কথাটো সম্পূৰ্ণ মিছা। আৰু ইয়াৰ ওচৰত 10,000 টকা খুজিছিল, 3,000 দিয়া বুলি কৈছে দাদা, আৰু বাকী 7,000 দিয়া নাই কাৰণে কমপ্লেইনটো কৰিছে। মিছা কথা একদম। আপোনালোকে জানেনে আচলতে এইটো নতুন ঘৰ নে পুৰণা ঘৰ? আমি 100% জানো। ইয়াৰ আপোনালোকে চাব পাৰিব, এইফালেও ফিচাৰী, এইফালেও ফিচাৰী। এইটো ইয়াতো ফিচাৰী আছিল, নতুনকৈ মাটি পেলাই কিনি, এইবাৰ মাটি পেলাই কিনি এই ঘৰটো দিছে। আৰু কাঁচা মাটিত পকা ঘৰ দিলেও অসুবিধা হ'ব পাৰে। দুইফালে দুটা ফিচাৰী আছে, ফিচাৰী দুটা আপোনালোকে চাব পাৰিব। কেৰামত আলীকে ধৰি চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে গৰৈমাৰী উন্নয়ন খণ্ডত শুকুৰী বেগমে মিছা অভিযোগ দাখিল কৰি ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উঠিছে যে এই শুকুৰী বেগমে নিজৰ ৱাৰ্ডৰ সৰল আৰু সাধাৰণ খাতি খোৱা মানুহবোৰক কথাই কথাই ভয় ভাবুকি দি দীৰ্ঘদিন ধৰি এক অঘোষিত সন্ত্ৰাস চলাই আহিছে। টকা নিদিয়াৰ বাবে এজন দৰিদ্ৰ হিতাধিকাৰীৰ ঘৰখন সম্পূৰ্ণ অকাৰ্যক্ষম বা বন্ধ কৰাৰ এই চৰম মইমতালিয়ে এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। চমুৰীয়াৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক